বৰষুণৰ পানীত প্লাবিত মাহমৰাৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত কৃষিভূমি বিচ্ছিন্ন পথ যোগাযোগ মুখলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পানীত যোৱা 2 দিন ধৰি মাহমৰাৰ বহু অঞ্চল প্লাবিত হৈ আছে। এই পানীয়ে মাহমৰাৰ শেলাইগুৰি, দাধৰা, পশুচুঙি, বালিজান, কুন্দাৰু, বৰবিল আদিকে ধৰি বহু অঞ্চলৰ কৃষিভূমি পানীত ডুব গৈ থকাৰ লগতে বহু লোকৰ ঘৰ-বাৰী বুৰাই পেলায়। আনহাতে মাহমৰাৰ এক গুৰুত্বপূৰ্ণ পথ কাকতিবাৰী, শৈলাইগুৰি, ৰাঙলী হৈ মৰাণ নগৰ সংযোগী পথৰ বিভিন্ন ঠাইত পথৰ ওপৰেদি পানী বাগৰাৰ লগতে শেলাইগুৰিত পথটো ছিঙি পেলোৱাত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। অৱশ্যে আজি পুৱাৰে পৰা চিঙা অঞ্চলটোৰ ৰাইজে কেইটামান বিদ্যুৎ খুঁটা পাৰি খোজ কাঢ়ি পাৰ হ'ব পৰা ব্যৱস্থা কৰি তুলিছে। বিগত মাহত হোৱা বানৰ পাছতে পুনৰ ধাৰাসাৰ বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানে মাহমৰাবাসীক জলাকলা খুৱাই আহিছে। সোণাৰীলৈ গোটেই মূল ৰাস্তা আৰু এই ৰাস্তাটো ভাগি যোৱাত আমাৰ গোটেই বহুত অসুবিধা হৈছে ৰাইজৰ আৰু সেইকাৰণে আমি গাঁৱৰ ৰাইজে লগ খাই আজি এই ওচৰতে পাৰ্কবিলাক কৰি আছিলোঁ সেইবিলাকে উঠাই আমি অকল খোজকাঢ়ি যাব পৰা ব্যৱস্থাটো কৰি দিছোঁ। বিদ্যুতৰ খুঁটা আমি পাৰি পিনে মাত্ৰ মানুহখিনি যাব পৰা সুবিধা কৰিবৰ কাৰণেহে কৰি দিছোঁ এতিয়া। কিন্তু এই কামটো অন্ততঃ চৰকাৰে সোনকালে কৰি PW বিভাগে কামটো কৰি দিলে আমাৰ মানুহখিনিৰ কাৰণে সুবিধা হ'ব। মানে এটা পুল আছিলে? হয়, পুল আছিলে। পুলটো চাই পিনে পানীটো যথেষ্ট হৈ গৈছে, মানে পুল সৰু, সেইটো কাৰণে পানীটো টানিব পৰা নাই। আৰু এইটো নদী পানী নে এইটো বৰষুণৰ পানীয়ে বেছি বৰষুণ দুদিন ধাৰাসাৰ বৰষুণৰ পৰাই এইখিনি আমাৰ হৈছে। এতিয়া আপোনালোকৰ যাতায়াতৰ কাৰণে আপোনালোকে ইমানখিনি আমি যাতায়াতৰ কাৰণে আমি নিজে গাঁৱৰ ৰাইজে লগ খাই সুবিধা কৰি লৈছোঁ। মাহমৰাৰ পৰা যোগেন ৰায়ডঙিয়াৰ ৰিপৰ্ট, অসম টুডে।